মই যথেষ্ট আশাবাদী আমাৰ এইবাৰ ভাবিছোঁ অসমৰ যিসকল ক্ৰীড়াপ্ৰেমী ক্ৰীড়া সংগঠক আছে তেওঁলোকে বিবেচক আৰু বিবেচনা ভোট দিব মই অসম অলিম্পিক সন্থাৰ এইবাৰৰ সাধাৰণ সম্পাদকৰ পদৰ প্ৰাৰ্থী ভাবিছোঁ বহু বছৰ ধৰি অসমত ক্ৰীড়া সংগঠন কৰিছোঁ প্ৰথমবাৰৰ বাবে মই যেহেতু আমাৰ ক্ৰীড়া সংগঠকবোৰৰ বাবে এইখনে এখন প্লেটফৰ্ম অসম আমাৰ যিবিলাক ভিজন আছে আমি কিবা কৰিব চাওঁ আমি বিশেষভাৱে আমি স্পেচিয়েলি ধৰক এতিয়া অসম সাঁতোৰ সংস্থাৰ মই সাধাৰণ সম্পাদক ইয়াৰ কৰাৰ পিছতো যথেষ্টখিনি সকলো ক্ৰীড়াক সামৰি লৈ কৰিবলগীয়া আছে ক্ৰীড়াটো অলপ বুজি পাওঁ গতিকে ভাবিছোঁ আমাৰ যিসকল আমাৰ সতীৰ্থ বন্ধু ক্ৰীড়া সংগঠক আছে তেখেতসকলে বিবেচনা কৰিব ময়ো তেখেতসকলৰ লগৰে এজন সক্ৰিয় কৰ্মী গতিকে ভাবিছোঁ তেখেতসকলে নিশ্চয় মৰম আদৰ যাচিব আমি কিছু খবৰ লাভ কৰিছিলোঁ আৰু দেখিবলৈও পাইছোঁ যে শেষ নিশাৰ খেলৰ এটা প্ৰেছাৰ এটা আছিলে যাৰ বাবে দুজনকৈ সাধাৰণ সম্পাদক পদৰ প্ৰাৰ্থীয়ে নিজৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰি আহিছে আপোনাৰ ওপৰতো তেনে কিছু চাপ সৃষ্টি কৰিছিলে নেকি মই ভাবা নাই এনেকুৱা ধৰণৰ কিবা এইবাৰ তেনেকুৱা ধৰণৰ কিবা প্ৰেছাৰ আছে মইতো এতিয়ালৈ একো তেনেকুৱা ধৰণৰ পোৱা নাই এটা কথা ভালেই পাইছোঁ যে যোৱাকালি আমি শুনিবলৈ পালোঁ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী তেখেতে এটা নিৰ্দেশ আহ্বান জনাইছে যে যিসকল তেওঁলোকৰ প্ৰাৰ্থী আছিল পলিটিকেল যিসকল আমাৰ সতীৰ্থ বন্ধুসকল আছে MLA তেখেতসকলক কৈছে যে তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত থাকিব লাগে আৰু অসমৰ এজন মই ক্ৰীড়া অনুৰাগী তথা ক্ৰীড়া সংগঠক হিচাপে মই আদৰণি ময়ো জনাইছোঁ যে এইখন পথাৰত এই খেলৰ পথাৰত তেখেতসকল আমাৰ অভিভাৱক স্বৰূপ তেখেতসকলৰ কৰিবলগীয়া নিজৰ নিজৰ বিশেষ সমষ্টি আছে তেওঁলোকৰ অনুষ্ঠান আছে স্ক'প বহুত আছে তেওঁলোকে তাত কৰিলে ভাল আৰু আমাক অভিভাৱক হিচাপে আমাৰ যিখন এখন মহান প্লেটফৰ্ম অসম অলিম্পিক সংস্থা ইয়াত আমাৰ কাম কৰিবলৈ দিলে আমি সুখী হ'ম আৰু আমি ধন্যবাদ জনাইছোঁ তেওঁলোকৰ এই পদক্ষেপটোক আৰু এটা কথা ওলাই আছে যে মানে অকল বিধায়কসকলে নহয় চৰকাৰী বিষয়া নাইবা চৰকাৰী দায়িত্বত থকা মানুহখিনিও একচুৱেলি নিৰ্বাচনত অৱতীৰ্ণ হ'ব নালাগে এই ক্ষেত্ৰত কি ক'ব চাওক এইটো এটা গণতান্ত্ৰিক পদ্ধতি গতিকে এইটো এটা ডেম'ক্ৰেটিক প্ৰেক্টিছ ইয়াত মই আজি আপোনালোকক নকওঁ যে কোনোবা প্ৰতিনিধিত্ব কৰিব সকলো ক্ৰীড়াপ্ৰেমী ৰাইজৰে ইয়াত অংশগ্ৰহণ কৰাৰ নিজৰ অধিকাৰ আছে গতিকে তেওঁলোকে অধিকাৰ সাব্যস্ত কৰিব লাগে কিন্তু এটা অনুৰোধ আমি মানে ধৰক আমি যথেষ্ট বছৰ যথেষ্ট দিন ধৰি ক্ৰীড়াৰ লগত জড়িত আপোনালোকেও জানে যে আমি কাম কৰি আছোঁ মানে ধৰক এটা কথাত বেয়া লাগি যাব ধৰক এইটো আজি হঠাতে আমি কোনোদিনে প্ৰত্যক্ষ নকৰা কিছু ব্যক্তি বা কিছু মানুহ যদি আহি পেলাই তেনেহ'লে অলপ অসুবিধা হৈ যায় মানে খেলি মেলি হয় কথাখিনিত বা বুজাবুজিৰ মাজেদি যদি আগৰ পৰা কৰা গ'লহেঁতেন তেনেহ'লে ঠিক আছে কিন্তু অলপ অসুবিধা মানে সেইটো নকৰিলে মানে এটা ভাল মেছেজ যাব অসমৰ ক্ৰীড়া জগতলৈ